নমস্কার। বিহার আবাদরিত ময়াবুল বাসার রূপইহাট और কাওয়াইমারীত বিজেপির বিহাল নির্বাচনী সভা আজি কাওয়াইমারী উচ্চতর মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয় ভারতীয় জনতা পার্টির এক বিহাল নির্বাচনী সভা। আজি দুপৰীয়া 2 বজাৰ পৰা লোকে লোকাৰণ্য হৈ পৰিল কাওয়াইমারী উচ্চতৰ বিদ্যালয়ৰ খেলপথাৰত। উক্ত নিৰ্বাচনী সভাত মুখ্য অতিথি হিচাপে থাকে মন্ত্ৰী পীযুষ হাজৰিকা, লগতে উপস্থিত থাকে বৰহমপুৰৰ বিধায়ক জিতু গোস্বামী আৰু সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া। কংগ্রেসের সময়ত হুতা কম্বল দিছে, আমার সরকারে চাকরি দিছে, অরুণোদয় আদি করে বিনামূলীয় সরকারি আঁচনি দিছে জনসাধারণক। বিজেপি হেৰুৱাবলৈ হলে বুকুত সাহস আৰু দম থাকিবলৈ বুলি মন্তব্য কৰে পীযুষ হাজৰিকা। প্ৰায় 10,000 লোকৰ উপস্থিত সভাখন সম্পূৰ্ণ সমাপ্তি ঘটে। এবার আমি ডেফিনেটলি সামগ্রী সমষ্টিত লিড লম। রাইজে কোনো পৰ্যায়ত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক ভোট দিব খোজা নাই, কংগ্ৰেছে ভোট দিব খোজা নাই, আমাক ভোট দিব আৰু বহুমূলীয়া ব্যৱধানত এবাৰ নগাঁও সমষ্টিত আমি জয়লাভ কৰিম। কংগ্ৰেছ মোটামুটি দেখিছে আপোনালোকে এইকেইদিন ডিং, উপৰি, চামগুৰি, লাহৰীঘাট আৰু গোটেইকেইটা সমষ্টিত মিটিং কৰিছো। হাজাৰ হাজাৰ মানুহে সংগ দিছে, আপোনালোকে চকুৰ আগতে দেখিছে। বিশেষকৈ ৰাইজৰ উৎসাহ কেনেকে দেখিছে, বিশেষকৈ যুৱ চামৰ উৎসাহ অত্যন্ত বেছি, মহিলাসকলৰ উৎসাহ অত্যন্ত বেছি। মই আকৌ দৃঢ়তাৰে কওঁ, সুৰেশ বৰা ডাঙৰীয়া ডেফিনেটলি জিকিব। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কালি তেখেতটো গণক মানুহ, কালি ৰাতিপুৱা কামাখ্যা মন্দিৰলৈ যাওঁ, তেখেতে মই শপত খাওঁ। তেওঁ ক'ব বিজেপিত জইন কৰিব বিচৰা নাছিল, মই ক'ম বিজেপিত জইন কৰিব বিচাৰিছিল। তেখেতৰ যদি সাহস আছে, গণক মানুহ, মইতো সাধাৰণ মানুহ, মোৰ লগত গৈ কালি ৰাতিপুৱা কামাখ্যা মন্দিৰ শপত খাওক, মই চেলেঞ্জ কৰোঁ। ডেফিনেটলি নাই, এইবিলাক কোনোবাই কোৱা কথা। যদি পূবফালে AIDF থাকে, পশ্চিম ফালে আমি থাকো। যদি AIDF কুমেৰুত থাকে, আমি কুমেৰুত থাকো। আমাৰ নীতিগত সংঘাত প্ৰত্যেক দিনাই থাকিব, যেতিয়ালৈকে সূৰ্য থাকিব, চন্দ্ৰ থাকিব, AIDFৰ লগত আমাৰ নীতিগত সংঘাত প্ৰত্যেক দিনাই থাকিব। ন' কম্প্ৰমাইজ। মই ধুবুৰীৰ বিষয়ে নাজানো, আমি এইটো শেষ কৰি লওঁ। ডেফিনেটলি আমি আমাৰ কেণ্ডিডেটক, অগপদৰ কেণ্ডিডেট আছে জাভেদ ইছলাম, তেওঁ জিকাবলৈকে আমি সকলো জপিয়াই কৰিম। মোৰ আইডিয়া নাই, কিন্তু আমি এই প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত পাঁচটাতে জিকিম। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পাছতে ভূপেন বৰাই কিবা আলোচনা কৰিছে নেকি বিজেপিৰ? ভূপেন বৰা ডাঙৰীয়া মহিমা বুজা টান। ভূপেন বৰা ডাঙৰীয়া ৰাতি এটা বেলেগ চিন্তা কৰে, দিনত এটা বেলেগ চিন্তা কৰে, দুপৰীয়া এটা বেলেগ চিন্তা কৰে। ইলেকশ্যনৰ পাছত ভূপেন বৰা ডাঙৰীয়া কি চিন্তা কৰে, কবিতা লিখি কি লাভ আছে, ব্যংগ কবিতা লিখি কি লাভ আছে। ভূপেন বৰা ডাঙৰীয়াৰ আজি ভূপেন বৰা ডাঙৰীয়া চিধা চিধিকে এগৰাকী সাংবাদিক